हेलो फ्रेंड्स, আজি মই আপোনালোকৰ ওচৰত লৈ আহিছোঁ নতুন এটা ভিডিঅ' আৰু এই ভিডিঅ'টো হৈছে 2019 চনত যিটো অসম পুলিচৰ পৰীক্ষা হৈছিল সেই পৰীক্ষাৰ প্ৰশ্ন পেপাৰ আৰু যিসকলে এক্সাম দিম বুলি ভাবি আছে তেওঁলোকে পুৰণি প্ৰশ্ন যিমান পাৰে চাব। তাৰ পৰা কিছু হ'লেও আইডিয়া পাব আপোনালোকে যে এনেকুৱা ধৰণৰ প্ৰশ্নসমূহ আহে আৰু যিমান পাৰে আপোনালোকে পুৰণি প্ৰশ্নসমূহ চাই থাকিব। আৰু মই কেইদিন হ'ল মই আপোনালোকৰ লগত পুৰণি যিখিনি আগত হৈ গৈছে প্ৰশ্ন সেইখিনি শ্বেয়াৰ কৰি আছোঁ আৰু চাই থাকক ভিডিঅ'টো। 1 নম্বৰৰ প্ৰশ্নটো হ'ল, আৰু এইটো হৈছে 2019 চনত যিটো পৰীক্ষা হৈছিল অসম পুলিচৰ সেইটো পৰীক্ষাৰ প্ৰশ্নৰ পেপাৰ। চ' আপোনালোকে ভিডিঅ'টো স্কিপ নকৰি শেষলৈকে চাই থাকিব। আজিৰ 1 নম্বৰৰ প্ৰশ্নটো হৈছে, উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ এজনক ইয়াৰ দ্বাৰা অপসাৰণ কৰিব পাৰি। ইয়াত অপশ্যন দিয়া আছিল, মই অপশ্যনকেইটা লিখা নাই কাৰণ অপশ্যন লিখিব হ'লে বহুত সময় লাগে, সেইকাৰণে মই মাত্ৰ উত্তৰটোহে লিখিছোঁ। চ' ইয়াৰ এনচাৰটো হ'ব মহাভিযোগৰ পিছত ভাৰতৰ ৰাষ্ট্ৰপতি। 2 নম্বৰৰ প্ৰশ্ন, ভাৰতৰ ৰাষ্ট্ৰীয় পতাকাত অশোকৰ চক্ৰ আছে 24 ডাল। নীলা ৰঙৰ স্পোক, অৰ্থাৎ ভাৰতৰ ৰাষ্ট্ৰীয় পতাকাত অশোকৰ চক্ৰ কেইডাল আছে এনেকুৱা প্ৰশ্ন আৰু ইয়াৰ উত্তৰ হ'ব 24 ডাল। আৰু এইটো আছিল নীলা ৰঙৰ স্পোক। কিছুমানে কলা ৰং বুলি দি দিয়ে, কলা নহ'ব, এইটো নীলা ৰং হ'ব। 3 নম্বৰৰ প্ৰশ্ন, কোন চনত ভাৰতীয় সংবিধানত মৌলিক কৰ্তব্যসমূহ অন্তৰ্ভুক্ত কৰা হৈছিল? ইয়াৰ এনচাৰটো হ'ব 1976 চনত। 1976 চনত ভাৰতীয় সংবিধানত মৌলিক কৰ্তব্যসমূহ অন্তৰ্ভুক্ত কৰা হৈছিল। 4 নম্বৰৰ প্ৰশ্ন, ভাৰতৰ আত্মা ভিলেজত বাস কৰে বুলি কোৱা হৈছিল। এইটো সুধিছে ভাৰতৰ আত্মা ভিলেজত বাস কৰে বুলি কাক কোৱা হৈছিল? ইয়াৰ এনচাৰটো হ'ব মহাত্মা গান্ধী। মহাত্মা গান্ধীক ভাৰতৰ আত্মা ভিলেজত বাস কৰে বুলি কোৱা হৈছিল। 5 নম্বৰৰ প্ৰশ্ন, ভাৰতৰ ৰাষ্ট্ৰপতিয়ে কিমানজন সদস্যক লোকসভালৈ মনোনীত কৰিব পাৰে? ইয়াৰ এনচাৰ হ'ব 2 জন। 6 নম্বৰৰ প্ৰশ্ন, ভাৰতৰ সংবিধানে ভাৰতক বৰ্ণনা কৰে। ইয়াৰ এনচাৰটো হ'ব ৰাষ্ট্ৰসংঘ। 7 নম্বৰৰ প্ৰশ্ন, ভাৰতৰ ৰাষ্ট্ৰপতিয়ে আৰম্ভণিতে একেলগে সমবেত সংসদৰ দুয়োখন সদনক সম্বোধন কৰে। ইয়াৰ অপশ্যন এত আছে প্ৰতি বছৰে, অপশ্যন বিত আছে লোকসভাৰ প্ৰতিটো সাধাৰণ নিৰ্বাচনৰ পিছত আৰু অপশ্যন চিত আছে এ আৰু বি দুয়োটা আৰু ইয়াতে অপশ্যন ডি আছিল, সেইটো হ'ব এ বি এটাও নহয়। চ' মই সেইটো লিখা নাই। ইয়াৰ এনচাৰটো হ'ব অপশ্যন নম্বৰ চি, এ আৰু বি দুয়োটা। ভাৰতৰ ৰাষ্ট্ৰপতিয়ে আৰম্ভণিতে একেলগে সমবেত সংসদৰ দুয়োখন সদনক সম্বোধন কৰে প্ৰতি বছৰে লোকসভাৰ প্ৰতিটো সাধাৰণ নিৰ্বাচনৰ পিছত। 8 নম্বৰৰ প্ৰশ্ন, ডক্টৰ বি.আৰ. আম্বেদকাৰে কোনটো মৌলিক অধিকাৰক সংবিধানৰ হৃদয় আৰু আত্মা বুলি বৰ্ণনা কৰিছিল? ইয়াৰ এনচাৰটো হ'ব সাংবিধানিক প্ৰতিকাৰৰ অধিকাৰ। 9 নম্বৰৰ প্ৰশ্ন, লোকসভাত অনুসূচিত জাতি আৰু অনুসূচিত জনজাতিৰ বাবে সংৰক্ষিত মুঠ আসনৰ সংখ্যা কিমান? ইয়াৰ এনচাৰটো হ'ব 89 আৰু 50। লোকসভাত অনুসূচিত জাতি আৰু অনুসূচিত জনজাতিৰ বাবে সংৰক্ষিত মুঠ আসনৰ সংখ্যা আছিল 89 আৰু 50। 10 নম্বৰৰ প্ৰশ্ন, ভাৰতৰ উপ-ৰাষ্ট্ৰপতি হৈছে ইয়াৰ মুৰব্বী। ইয়াৰ এনচাৰটো হ'ব ৰাজ্যসভা। ভাৰতৰ উপ-ৰাষ্ট্ৰপতি হৈছে ৰাজ্যসভাৰ মুৰব্বী। 11 নম্বৰৰ প্ৰশ্ন, আন্তৰ্জাতিক তাৰিখ ৰেখাৰ অৰ্থ হৈছে 180 ডিগ্ৰী তম দ্ৰাঘিমাংশ। 12 নম্বৰৰ প্ৰশ্ন, সূৰ্যৰ নিকটতম গ্ৰহটো হৈছে বুধ। 13 নম্বৰৰ প্ৰশ্ন, কোন গ্ৰহ সেউজীয়া পোহৰ নিৰ্গত কৰে? ইয়াৰ এনচাৰটো হ'ব ইউৰেনাছ। আপোনালোকে এনেকুৱা প্ৰশ্নসমূহ চাই ল'ব, মানে গ্ৰহৰ ওপৰত যিমানখিনি প্ৰশ্ন পাৰে আপোনালোকে চাই ল'ব কাৰণ তাৰ পৰা এটা দুটা দি দিয়ে। 14 নম্বৰৰ প্ৰশ্ন, টেৰিটৰিয়েল ৱাটাৰৰ অৰ্থ হৈছে এখন দেশৰ উপকূলৰ ওচৰত অৱস্থিত সাগৰৰ পানী। 15 নম্বৰৰ প্ৰশ্ন, দিলৱাৰা মন্দিৰসমূহ আছে মাউণ্ট আবুত। 16 নম্বৰৰ প্ৰশ্ন, ৰিং অফ ফায়াৰ মানে কি? চাৰ্কাম-পেচিফিক ৱেল্ড। ৰিং অফ ফায়াৰ মানে হৈছে চাৰ্কাম-পেচিফিক ৱেল্ড।
17 নম্বৰৰ প্ৰশ্ন, ভগৱান বুদ্ধৰ মূল নাম আছিল সিদ্ধাৰ্থ। 18 নম্বৰৰ প্ৰশ্ন, স্কাৰ্ভিৰ অভাৱৰ ফলত হয় ভিটামিন চি। স্কাৰ্ভিৰ অভাৱৰ ফলত কি হয়? ইয়াৰ এনচাৰটো হ'ব ভিটামিন চি। 19 নম্বৰৰ প্ৰশ্ন, তেজৰ দ্বাৰা পৰিবহণ কৰা বেছিভাগ অক্সিজেন হৈছে। ইয়াৰ এনচাৰটো হ'ব হিমোগ্ল'বিনৰ সৈতে আবদ্ধ। 20 নম্বৰৰ প্ৰশ্ন, আইচোটোপ হৈছে একেটা উপাদানৰ পৰমাণু যাৰ পৃথক আছে। ইয়াৰ এনচাৰটো হ'ব নিউট্ৰনৰ সংখ্যা। সো ফ্ৰেণ্ডছ, আজিৰ প্ৰশ্ন এইখিনি আছিল আৰু কেনেকুৱা পালে ভিডিঅ'টো কমেণ্ট কৰি জনাব। আৰু যিসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেওঁলোকে ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে লাইক কমেণ্ট শ্বেয়াৰ এটা কৰি দিব। আৰু কেনেকুৱা ধৰণৰ প্ৰশ্ন লাগে আপোনালোকৰ কমেণ্ট কৰি জনাব। মই চেষ্টা কৰিম তেনেকুৱা ধৰণৰ প্ৰশ্নসমূহ শ্বেয়াৰ কৰিবলৈ। আৰু এটা কথা, আপোনালোকে যিমান পাৰে পুৰণি প্ৰশ্নসমূহ চাবলৈ চেষ্টা কৰিব, কাৰণ তাৰ পৰাও প্ৰশ্নসমূহ আহি থাকে। চ' আজিৰ কাৰণে ভিডিঅ'টো এইখিনিয়েই।